Hello everyone, welcome to Avid Shiksha. আজি মই আপোনালোকৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছো that is that recently announced Sahitya Academy Award 2025. So এই যোনটো award এই awardৰ বিষয়ে আজি আমি ভালদৰে পঢ়িম কোনে কোনে আমাৰ অসমৰ পৰা কি award পাইছে কি কেটেগৰীত কোনে কি পাইছে ঠিক আছে so কোনে কি পাইছে তালৈ যোৱাৰ আগতে এতিয়া আমি এই এৱাৰ্ডটোৰ বিষয়ে অলপমান চাম ঠিক আছে সো established in 1954 যোনটো এৱাৰ্ড হয় সাহিত্য একাডেমী এৱাৰ্ড এটো 1954 ত আৰম্ভ হৈছিলে আৰু the purpose of the award was to recognize and promote excellence in Indian writing so Indian writing or excellence to recognize or promote কৰিবৰ কাৰণে 1954 এই এৱাৰ্ডটো কি কৰা হৈছিলে ষ্টাৰ্ট কৰা হৈছিলে languages covered 24 languages 22 in 8th schedule and English and Rajasthani so যেহেতু আমাৰ 8th schedule 22 টা languages আছে এই 22 টা languages ৰ উপৰিও আৰু দুটা language অৰ্থাৎ ইংলিশ আৰু ৰাজস্থানী ভাষা মিলাই টোটাল 24 টা languages ত কি দিয়া হয় এই যোনটো সাহিত্য একাডেমী এৱাৰ্ড এটো প্ৰেজেন্ট কৰা হয় ইয়াতে এই এৱাৰ্ডটোত কি কম্পোনেন্টস থাকে সো কম্পোনেন্টস খিনি যদি আমি চাও an engraved copper plaque and a shawl and a cash prize of 1 lakh rupees ঠিক আছে এই তিনিটা বস্তু থাকে ইনক্লুড থাকে এই সাহিত্য একাডেমী এৱাৰ্ডটোত So authority কি হয় কাৰ আন্ডাৰত এই যোনটো এৱাৰ্ড সাহিত্য একাডেমী এৱাৰ্ড প্ৰেজেন্ট কৰা হয় that is under the Ministry of Culture Government of India Ministry of Culture আন্ডাৰত এই এৱাৰ্ডটো প্ৰেজেন্ট কৰা হয় ঠিক আছে সো এতিয়া আমি আহো যেহেতু আমি স্পেসিফিক্যালি অসমক ফোকাস কৰি পিনি গুটে ভিডিওটো লৈ আহিছো আমি অসমৰ কোনে কোনে কি ক্যাটাগৰীত পাইছে এইখিনি আমি বস্তু চাম যেহেতু ইন্ডিয়া টোটাল এই যোনটো এৱাৰ্ডটো 24 টা ল্যাঙ্গুৱেজেছত দিয়া হয় 24 টা ল্যাঙ্গুৱেজেছত কোনে কোনে পাইছে গুটেইখিনি বস্তু আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণও নহয় সো আমি মনত ৰখাটো আমাৰ কাৰণে ইমান এটা ইজি নহয় দ্যাটস ওয়াই আমি হেতু অকল অসম স্পেসিফিক বা অসমৰ যোনটো অসমক ফোকাস কৰি পিনি আমি a particular video to পঢ়িম Assam has made a significant mark this year with two major wins in the main category. Main category recently যেহেতু announced কৰিছে in 16 March. এই main category অসমে কি কৰিছে has made a significant mark with two major wins. ঠিক আছে in the main category. So আমি যদি চাওঁ Assamese কোনে পাইছে অসমীয়াত পাইছে দেৱব্ৰত দাস কাঢ়ি খেলাৰ সাধু কৰি খেলাৰ সাধুৰ কাৰণে পাইছে কোনে দেৱব্ৰত দাসে এখন নভেল হয় আৰু বড়ো ভাষাত পাইছে সাহাইচুলি ব্ৰহ্ম ডাঙৰীয়ানিয়ে আৰু দুংনুই লামা মুনছে গাথুনৰ কাৰণে তেখেতে কি পাইছে এই যোনটো এৱাৰ্ড হে এৱাৰ্ডটো পাইছে সো এই দুই গৰাকী ৰাইটাৰে পাইছে অসমৰ পৰা দেৱব্ৰত দাস আৰু সাহাইচুলি ব্ৰহ্ম দেৱব্ৰত দাসে মনত ৰাখিব অসমীয়া কেটেগৰীত পাইছে আৰু সাহাইচুলি ব্ৰহ্ম ডাঙৰীয়ানিয়ে পাইছে বড়ো কেটেগৰীত সো এইটো বস্তু মনত কেটেগৰীটো ভালদৰে মনত ৰাখিব কোনটো ল্যাঙ্গুৱেজৰ কাৰণে পাইছে আৰু বুকখনো ইম্পৰ্টেন্ট হয় কোনখন বুকৰ কাৰণে পাইছে সো কঢ়ি খেলৰ সাধু ঠিক আছে কঢ়ি খেলৰ সাধুৰ কাৰণে পাইছে কোনে দেৱব্ৰত দাস ডাঙৰীয়াই আৰু দুংনুই লামা মুনছে গাথুনৰ কাৰণে পাইছে সাহাইচুলি ব্ৰহ্ম ডাঙৰীয়ানিয়ে ঠিক আছে মনত থাকিব এই দুখন বুক কঢ়ি খেলৰ সাধু আৰু দুংনুই লামা মুনছে গাথুন বড়ো ভাষাৰ এখন নভেল ঠিক আছে So next যদি আমি চাওঁ এটো হল মেইন ক্যাটাগৰী সাহিত্য একাডেমী এৱাৰ্ড 2025 ৰিসেন্টলি যোনটো এনাউন্স কৰিছে এটো হল মেইন ক্যাটাগৰী স্যার তার উপৰিও আমি চাবলৈ চেষ্টা কৰিম সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025 যেহেতু 2025 ৰ গুটেকিটি এৱাৰ্ড এতিয়ালৈকে প্ৰেজেন্ট কৰা হৈছে দ্যাট ইজ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ আৰু বাল পুৰস্কাৰ লাষ্ট ইয়াৰে এনাউন্স কৰিছিলে সো লাষ্ট ইয়াৰ 2025 ত তথাপিও যেহেতু এতিয়া আমাৰ আহি থকা পৰীক্ষাখিনিৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আৰু 2025 ৰ এৱাৰ্ড যেহেতু এটো সো এইখিনি আমি লগতে পঢ়িবলৈ চেষ্টা কৰিম আমাৰ কাৰণে ভাল হয় যদি আমি এইখিনি বস্তু লগতে জানি থওঁ The award recognizes young writers under age of 35. This prize includes 50,000. যেহেতু আমি যেটো মেইন ক্যাটাগৰী আছে মেইন ক্যাটাগৰী দেখিছিলো কিমান 1 lakh rupees আছে cash prize ঠিক আছে ইয়াতে কিমান থাকিব 50,000 থাকিব and award recognizes young writers under age of 35 so 35 বছৰতকৈ তলৰ যোনবিলাক young writers আছে তেওঁলোকক ইনক্লুড কৰা হয় এই যুৱ পুৰস্কাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰত ঠিক আছে সাহিত্য একাডেমী যুৱ পুৰস্কাৰত কাক ইনক্লুড কৰা হয় those writers young writers that is under the age of 35
সো আমি যদি চাওঁ এছএমএছ কেটেগৰীত কোনে পাইছিলে সুপ্ৰকাশ ভূঞা কোনটো বুকৰ কাৰণে কোনটো কামৰ কাৰণে পাইছিলে কুচিয়ানামা কালেকশ্যন অফ শৰ্ট ষ্টৰিজ কুচিয়ানামা কি হয় এটা কালেকশ্যন অফ শৰ্ট ষ্টৰিজ এখন বুক হয় য'ত নেকি বেলেগ বেলেগ শৰ্ট ষ্টৰিজ একেলগে কম্পাইল কৰা হৈছে দেন বড়ো কেটেগৰীত পাইছে অমৰ খুঙ্গুৰ বড়োৱে তেখেতে লিখিছে আং আসুৰ নামৰ পয়ত্ৰীখনৰ কাৰণে তেওঁ লাভ কৰিছিলে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025 দেন নেক্সট যদি আমি চাওঁ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ হেতু লাষ্ট ইয়াৰে ঘোষণা কৰা হৈছিলে 2025 so dedicated the contributions in children's literature কি কৰিব dedicated this পুৰস্কাৰ is dedicated to contributions of children's literature the prize includes 50,000 ইয়াতো যোনটো আমি যদি ক্যাশ প্ৰাইজটো চাওঁ ইয়াতো 50,000 ক্যাশ প্ৰাইজ থাকিব এন্ড অসমীয়া কেটেগৰী যদি আমি চাওঁ উইনাৰ সুৰেন্দ্ৰ মোহন দাস ডাঙৰীয়াই পাইছে বা সুৰেন্দ্ৰ মোহন দাসে পাইছে কিহৰ মইনাহতৰ পদ্যৰ কাৰণে পাইছে ঠিক আছে এখন কিতাপ মইনাহতৰ পদ্য এখন বুকে এই মইনাহতৰ পদ্য that is written by সুৰেন্দ্ৰ মোহন দাসে কি পাইছে বাল সাহিত্য পুৰস্কাৰ 2025 পাইছিলে এন্ড বড়ো কেটেগৰী যদি আমি চাওঁ উইনাৰ বিনয় কুমাৰ ব্ৰহ্ম আৰু কোনখন বুকৰ কাৰণে পাইছিলে খান্থি বুসুন আৰু আখু দানাই নামৰ শৰ্ট ষ্টৰিজৰ কাৰণে পাইছিলে তেখেতে সাহিত্য একাডেমী বাল সাহিত্য একাডেমী পুৰস্কাৰ 2025 Then next যদি আমি চাওঁ ট্ৰান্সলেচন প্ৰাইজও দিয়া হয় যেহেতু 2000 লাষ্ট দিয়া হৈছিল 2024-25 ঠিক আছে এটো লাষ্ট ইয়াৰে দিয়া হৈছিল ইন 2025 সো আসামিজ ট্ৰান্সলেচনৰ কথা যদি আমি চাওঁ অসমীয়ালৈ ট্ৰান্সলেট কৰি পিনি পুৰস্কাৰ পাইছিলে অঞ্জন শৰ্মা ডাঙৰীয়াই সো তেখেতে প্ৰাচীন কামৰূপৰ ইতিহাস ট্ৰান্সলেট কৰিছিলে এটো যোনটো তেওঁ ট্ৰান্সলেট কৰিছিলে তাৰ বুকখনৰ নাম হৈছে প্ৰাচীন কামৰূপৰ ইতিহাস সেই বুকখন তেওঁ ট্ৰান্সলেট কৰিছিলে ইংলিছৰ পৰা আৰ্লি হিষ্ট্ৰী অফ কামৰূপা নামৰ কিতাপখন that was written by কনকলাল বৰুৱা দেৱৰ early history of কামৰূপা নামৰ কিতাপখন তেওঁ প্ৰাচীন কামৰূপা ইতিহাসলৈ ট্ৰান্সলেট কৰি পিনি এই পুৰস্কাৰটো উইন কৰিবলৈ সক্ষম হৈছিলে সো বড়ো ট্ৰান্সলেচনৰ কাৰণে পাইছিলে উত্তৰা বুইচুমুচিয়াৰী সো তেখেতে কাঞ্চন যোনখন অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীৰ অসমীয়া নভেল আছে কাঞ্চন সেই কাঞ্চনখনক ট্ৰান্সলেট কৰি বড়ো ভাষালৈ ট্ৰান্সলেট কৰি পিনি তেখেতে এই পুৰস্কাৰটো লাভ কৰিছিলে ঠিক আছে সো এতিয়া ৰিসেন্টলি যোনটো পৰহিত লাইক 16 মাৰ্চত যোনটো এৱাৰ্ড ঘোষণা কৰিছে মেইন কেটেগৰী সাহিত্য একাডেমী এৱাৰ্ড 2025 তাৰ বিষয়ে আমিতো অসমৰ খিনি চালো যে অসমীয়া আৰু বড়ো ভাষাত কোনকেইটা বুকে পাইছে বা কোনকেইজন ৰাইটাৰে পাইছে তাৰ উপৰিও কেইটামান খুব গুৰুত্বপূৰ্ণ থাকে যদি আমি বেলেগ আহিব পাৰে এখিনি পৰীক্ষাত যে ইংলিছৰ কথা সুধিব পাৰে হিন্দীৰ কথা সুধিব পাৰে সংস্কৃতৰ কথা সুধিব পাৰে বেংগলীৰ কথা সুধিব পাৰে সো ইয়াতে আমি চাম যে ইংলিছ কেটেগৰী বা ইংলিছ ল্যাঙ্গুৱেজত কোনে পাইছে ইংলিছ উইনাৰ আছে নৱতেজ শৰ্মা ফৰ দা নভেল ক্ৰিমসন স্প্ৰিং সো ইংলিছ কেটেগৰী বুকখনৰ নাম আৰু মানুহজনৰ নামটো আপোনালোকে মনত ৰাখিব খুব ইম্পৰ্টেন্ট নৱতেজ শৰ্মা ডাঙৰীয়াই পাইছে ক্ৰিমসন স্প্ৰিং নামৰ বুকখনৰ কাৰণে এন্ড হিন্দী ৰাইটাৰ মমতা কালিয়া হিন্দী উইনাৰ হিন্দীত পাইছে হিন্দী ল্যাঙ্গুৱেজত পাইছে মমতা কালিয়া ফৰ দা মেমোৰ জিতে জি এলাহাবাদৰ কাৰণে পাইছে কোনে মমতা কালিয়াই এন্ড সংস্কৃত উইনাৰ হয় সাধু ভদ্ৰেশ্বৰ দাস ফৰ প্ৰস্থানা কেতুস্তায়ে এন্ড ব্ৰহ্মা ঘোষ সো এই পয়ত্ৰীখনৰ কাৰণে পাইছে কোনে সাধু ভদ্ৰেশ্বৰ দাসে দেন বেংগলী উইনাৰ হয় প্ৰসূন বন্দ্যোপাধ্যায় ফৰ শ্ৰেষ্ঠ কবিতা সো এই চাৰিওটা ল্যাঙ্গুৱেজত কোনে কোনে উইন কৰিছে কোনে জিকিছে এইটো পুৰস্কাৰ সেইখিনিও আপোনালোকে মনত ৰাখিলে ভাল হয় ঠিক আছে হেল্পফুল হ'ব আপোনালোকৰ কাৰণে খুবেই সো ক্ৰিমসন স্প্ৰিং এইটো হয় জিতে জি এলাহাবাদ এখন বুক ঠিক আছে সো এইখিনি আসলে আমাৰ খুবেই গুৰুত্বপূৰ্ণ যোনবিলাক কেটেগৰী আসলে যোন কেইজন মেইন ৰাইটাৰ আসলে খুবেই গুৰুত্বপূৰ্ণ আসলে এই কেইটা নাম আপোনালোকে ভালদৰে মনত ৰাখিব ঠিক আছে সো যেহেতু আমি এইখিনি বস্তু চালো ইয়াৰ ওপৰত দুটামান মই প্ৰেক্টিস কোৱেশ্চনো লৈ আহিছো আপোনালোকৰ কাৰণে প্ৰথম কোৱেশ্চনটো হৈছে আমাৰ which of the following statements regarding the সাহিত্য একাডেমী award is correct সো তলৰ যোনকেইটা ষ্টেটমেন্ট দিয়া আছে সেই ষ্টেটমেন্ট খিনিৰ ভিতৰত কোনকেইটা ষ্টেটমেন্ট সাহিত্য একাডেমী এৱাৰ্ডক লৈ পিনি কি হ'ব কাৰেক্ট হ'ব it is the highest literary honor conferred by the government of India কৈছে যে এটো highest literary honor হয় নেকি that is conferred by government of India
ঠিক আছে সো নহয় হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড যদি আমি চাওঁ এটো হৈছে অনাৰ যদি হয় যেটো জ্ঞানপীঠ হয় সো এই যোনটো ষ্টেটমেন্ট হ'ব সেই ষ্টেটমেন্টটো কি হ'ব ৰং হ'ব it is awarded for the outstanding works in 24 languages including english yes so total যেতে আমি পঢ়িলো যে total 24 টা ল্যাঙ্গুয়েজেসৰ কাৰণে এই এৱাৰ্ডটো দিয়া হয় including english and rajasthani হয় 22 টা অফিশিয়াল ল্যাঙ্গুয়েজ in age schedule and plus english and কি হয় Rajasthani language লৈ পিনি দিয়া হয় total 24 টা languages so statement 2 is correct the award is presented by the ministry of education ministry of education হয় কোনে present কাৰ দ্বাৰা present কৰা হয় by the ministry of culture ঠিক আছে so only statement b অৰ্থাৎ only statement 2 is correct option b will be the correct answer So second arita question loi ahiso that is Debabrata Das the winner of the Sahitya Academy Award 2025 in the Assamese category received the honor for which of the following works kuntu kamor karane Debabrata Das award to paise thik ase so Kuchiyanama ne Prasin Kamrupor itihas ne Karhi Khelor Hadhu then Moinahator Poje sariukhon বুকৰ ভিতৰত কোনখন বুক দেৱব্ৰত দাস ডাঙৰীয়াই লিখিছিলে সো শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে পোষ্ট কৰি পিনি বা আপোনালোকে কমেন্ট বক্সত আনসাৰটো দিব পাৰে ঠিক আছে তো আপোনালোকৰ কাৰণে হোমৱৰ্ক ইয়াৰ আনসাৰটো আপোনালোকে কমেন্ট বক্সত দিবলৈ চেষ্টা কৰিব ঠিক আছে সো কোনখন বুকৰ কাৰণে দেৱব্ৰত দাস ডাঙৰীয়াই কি সাহিত্য একাডেমি এৱাৰ্ড 2025 আসামিজ ল্যাঙ্গুৱেজ কেটেগৰীত আসামিজ ল্যাঙ্গুৱেজত পাবলৈ সক্ষম হৈছে আপোনালোকে ইয়াৰ আনসাৰটো কমেন্ট বক্সত জনাব ঠিক আছে সো এইখিনিয়ে আছিল আজিৰ গুৰুত্বপূৰ্ণ যোনখিনি তথ্য আছিল সাহিত্য একাডেমি এৱাৰ্ডৰ ওপৰত সো আশা কৰো এটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আজিলৈ ইমানই আছিল আকৌ লগ পাম বেলেগ এটা টপিকৰ হৈতে থ্যাংক ইউ এভৰিওয়ান